জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি তোমাৰ কথা চব শুনিলো চব বুজিলো তুমি মোক আরে রবা না প্রাপ্তি মানুহৰ জীৱনটোত এনেকুৱা ধুমুহা আহেই ধৈৰ্য ধৰিব পাৰিলেহে উপায় ওলায় ধৈৰ্য ধৰোঁতেই দেখোন জীৱনটো গ'ল ধুমুহা হ'লে নাতৰিল আপোনাক যদি নেক্সট কিবা সহায় লাগে মনোজ নহয় এই ৰাকেশ হাজিৰ হৈ যাব আপোনাৰ সন্মুখত মিনিটত হ'ব দিয়া ৰাকেশ লাগি আছ ন কি লগত আহিলি নহয় আহোঁতে আহোঁতে সঘনাই হৈ আছে যে পিছে সফল হৈছে নে নাই ছাৰ ৰাকেশ তই বেকা বেকিকৈ কথা ক'লেও মই বুজি নোপোৱা নহয় পোনাই ক'বলৈ গ'লেও দেখোন তই মোক গালি পাৰিবি অসভ্য পপীয়া বুলি ক'বি বা যি কি নহওক মই কিন্তু তোক বেয়া পোৱা নাই নয়নৰ অৱস্থাটো চাই সোধাকাৰী এজন লাগে দেচোন ছাৰ ৰাকেশ নয়ন মোৰ ভাল বন্ধু গতিকে তাৰ বিপদে আপদে থকাটো মোৰ দায়িত্ব তই এনেই যি টি কিছুমান পোক মাথাত ভৰাই নাথাকিবি তাৰ মোচনটো চাচোন এই তই যিখিনি সহায় কৰিছ নহয় সেইখিনি সহায় কৰিবলৈ মোৰো সামৰ্থ্য আছে ই বাৰু মই ভাবি থকালৈকে সফল হৈ গৈছে নি বাৰু তাই এটা কিন্তু মই মাৰিব লাগিব বোৱাৰীজনীৰ বহুত কষ্ট হৈছে বুজিছে কোনফালে চাব পোনাৰ জঞ্জালকে মাৰিব নে ল'ৰা ছোৱালী টিউশ্যনকে ল'ব পিছে এটা কথাত ভালো লাগিছে ল'ৰা ছোৱালী এমাহতে বহুত বাঢ়িল নিশ্চয় তাই পঢ়োৱাটো ভাল পাইছে এৰা পৰিৱেশটোও ভাল লগা হৈছে ঘৰখন মাজতে একেবাৰে মৰি যোৱা যেন হৈছে ককাইদেউ এইটো ৰাখকচোন পইচা মোক কিয় দিছা মোৰ প্ৰথম উপাৰ্জন আৰু আপুনি এখন ঘৰৰ মূল মানুহ আৰে বোৱাৰী ককাইদেউ এয়া মই আপোনাক প্ৰতিদান দিয়া নাই সেইখিনি দিয়াৰ মোৰ সামৰ্থ্যও নাই মাত্ৰ আপোনালোক দুয়োজনৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু এয়া মই মোৰ কৰ্তব্য বুলি পালন কৰিছোঁ আপোনালোকে না নকৰিব তোমাক আচলতে ভাগ্যৰ বলত এখন ঘৰৰ বোৱাৰী হিচাপে পাইছোঁ আচলতে তোমাৰে ভাগ্য বেয়া তুমি
এনেকুৱা এখন ঘৰৰ বোৱাৰী হ'বলগীয়া হৈছে। তেনেকৈ নক'ব ককাইদেউ, বৰ দুখ পাওঁ। নয়নৰ কথা নকওঁ, কিন্তু আপোনালোক দুয়োজনৰ দৰে দাদাবৌ পোৱাটো মোৰ সৌভাগ্যৰ কথা। অ' বৌ, অহাবাৰ উপাৰ্জন পালে মই আপোনাক ধুনীয়া কাপোৰ এযোৰ দিম দেই। হ'ব হ'ব দিবা। আৰু এটা কথা, এই ক্লাছ কৰা ল'ৰা ছোৱালীবোৰ বাঢ়ি গৈছে যে, সেইকাৰণে ভাবিছোঁ বাহিৰতে ৰুম এটা লওঁ বুলি। ঘৰত বহুত অসুবিধা হৈছে। মনোজক তাকে ভাড়া ঘৰ এটা চাবলৈ কৈছোঁ। ময়ো কথাটো মন নকৰা নহয়। তুমি যি ভাল দেখিছে কৰা, মাত্ৰ তোমাৰ অসুবিধা হ'ব নালাগে। মনোজে বোলে ৰুম এটা পাইছে, তাকে চাই আহোঁ নেকি। কিবা খালানে? খালে। এতিয়া বিচনাতে অলপ পৰি আছে। হ'ব, তুমি যোৱা। নয়নৰ কথা চিন্তা কৰিব নালাগে, তাক আমি চাম। ঠিক আছে। হেৰা, এদিন আমাৰ বোৱাৰীয়ে গাঁৱৰ নাম উজ্বলাব চাবা। তাকেহে। হ'ব হ'ব, মই আবেলি দিগন্তক পঠিয়াই দিম। তুমি যি পাৰা দি পঠাবা। অঁ হ'ব। চাহ লওক। দিয়া। মাজনী বহুত দিন খবৰ পোৱা নাই। ময়ো ফোন এটা কৰা নাই, ইহঁতেও কৰা নাই। বহুত দিন হ'ল, বৰ মনত পৰি আছে অ'। পাক এটা মাৰিব পৰা হ'লে ভাল আছিলে। হেৰা, যাবলৈ মন নোযোৱা নহয়। আমি গ'লে তেওঁলোকে বেয়া পায় বুলিহে। কি যে কয় আৰু, আমি গ'লেনো কিয় বেয়া পাব বাৰু? মই সেইটো ক'বলৈ যোৱা নাই। সিহঁতৰ অৱস্থা দেখোন তুমি জানাই। এই অৱস্থাটো বাৰে বাৰে আমাৰ আগত দেখুৱাই থাকিবলৈ সিহঁতি বেয়া পায়। নহ'লেনো সিহঁতে আমাক নিজেই নমতাকে থাকেনে? তাতে নয়নৰ অৱস্থাটো সেইটো। সেইটো নোহোৱা নহয় বাৰু। কি যে ছোৱালী নহয়, খবৰ এটা কৰিলেও বেয়া পায়। হেৰ' টকা পইচাত সহায় নলওঁ নাই। আৰু হ'ল যি হ'ল, দুয়োটা একে হ'ল। মোৰ মতে সেইদিনা নয়নে মোক ফোন কৰি প্ৰাপ্তিক আনিবলৈ মাতিছিল। সেই কথাটোতে চাগে নয়নে লাজ পাইছিল। হয়তো প্ৰাপ্তিয়ে কথাটো গম পাইছিল। সেইবোৰ বাদ দিয়ক। সিহঁতে ভাল পায় বেয়া পায় সেইবোৰ ভাবি থকাত নাই। মুঠতে এদিন আমি গৈ ওলামগৈ। বাহিৰে বাহিৰে তাইৰ মুখখন চাই আহিব পাৰিলেই হ'ল। ঠিক আছে দিয়া, ওলাবা। এইটোৱে ৰুম। এই তোমালোকৰ ভাল লাগিলে ল'বা আৰু। বৌ, ৰুম এইটো। ভালেই লাগিছে বাৰু। খুৰা, ৰুমটো আপোনাৰেই চাগে? হয় হয়, তুমি নয়নৰ? হয় হয়, মই নয়নৰ পত্নী। কওকচোন খুৰা, ভাড়াটো কিমান দিব লাগিব? একেখন গাঁও হ'লো যেতিয়া দিবা আৰু কিবা এটা কাম কৰিবা, মাহেকত 1000 মানকে দিবা। ঠিক আছে, এইটো ৰাখকচোন আগধন হিচাপে। হ'ব দিয়া, ঠিক আছে। মই এটা ভিতৰলৈকে যাম। মনোজ, কিবা লাগিলে মোক কৈ দিম। ঠিক আছে, হ'ব। মনোজ, হয় বৌ। এইখিনি চাফ চিকুণ কৰিব লাগিব। ঠিক আছে। আৰু ডেস্ক বেঞ্চ কেইযোৰমান আনিব লাগিব নেকি? ঠিক আছে, মই লৈ আহিম বৌ। অ' তুমি চাইনবৰ্ডখন আনিলা? ঘৰতে আছে, লগালেই হ'ল। বঢ়িয়া। দুই এদিনতে বস্তু বাহানিখিনি কিনি ক্লাছটো আৰম্ভ কৰিব পৰা যাব। তোমাক বহুত বহুত ধন্যবাদ মনোজ, তোমাৰ কাৰণে ইমানখিনি হৈ উঠিছে। হ'ব দিয়ক বৌ, মোক ধন্যবাদ দিব নালাগে। আপোনাৰ লগত মই প্ৰতিটো কামতেই আছোঁ। কিবা দৰকাৰ হ'লে মোক ক'ব, মই কৰি যাম। সঁচাকেনে মনোজ? সঁচাকৈ কৈছোঁ বৌ। আপুনি কিমান ভাল কাম এটা কৰিছে সেইটো কেৱল মইহে জানো। ইয়াত মই নিজেই জড়িত হ'বলৈ পাই মই বহুত বেছি সুখী। হ'ব দিয়া,
ভবাৰ দৰে কামবোৰ হৈ গ'লে তোমাৰো ভাল হ'ব। হেৰি কৰোঁ, ব'লা আমাৰ ঘৰলৈ, চাহ একাপ খাই যাবা। ঠিক আছে বৌ, হ'ব ব'লক। আহ। ইহঁত দুটা শুলেনে? ৰুমত সোমাইছে। বোৱাৰীক কিন্তু মানি গ'লোঁ। ইমান কষ্ট কৰিব পাৰিব বুলি ভবাই নাছিলোঁ। টকা পইচা থকাৰ ঘৰৰ ছোৱালী, ইমান আৰামত ডাঙৰ দীঘল হোৱাৰ পাছতো গাঁৱত আহি ইমানখিনি কৰিছে। এতিয়া তুমি এটা কথা মন কৰিছানে? কিনো? আমাৰ ঘৰখনত আগৰ দৰে কোনো মন মাৰি নথকা হ'ল, বিশেষকৈ পোনাৰ এক্সিডেণ্টটোৰ পাছত। পৰিস্থিতিয়ে কৰাইছে আচলতে। পৰিস্থিতিয়ে কৰাইছে হয়, কিন্তু পৰিস্থিতি এখন গাঁৱত কি আমাৰহে বেয়া আছিল নেকি? আচলতে মনত জেদ আৰু কিবা এটা কৰাৰ আত্মবিশ্বাস লাগিব, যিখিনি গুণ আমাৰ বোৱাৰীৰ প্ৰাপ্তিৰ গাত আছে। সেইটোতো হয়। তোমাৰ ক্লাছ কেনেকুৱা চলিছে? ল'ৰা ছোৱালী কেইটামান বাঢ়িছে। সিহঁতি বহিবলৈ অকণমান অসুবিধা নোহোৱা নহয়, যেনে তেনে মিলাইছোঁ আৰু। কাকো না ক'ব নোৱাৰোঁ যে। পাৰিলে না নকবাও, বুজিছা? তোমাৰ ওচৰলৈ বৰ আশাৰে আহে চাগে। মই এটা কথা ভাবিছোঁ। টকা পইচা দুটকামান আছে আৰু কেইটামান টকা জমাও কৰিছোঁ। ভাল কথা। এতিয়া কি ভাবিছা সেইটো কোৱা। মই ভাবিছোঁ ব্যৱসায় এটা আৰম্ভ কৰোঁ। কি কি ব্যৱসায়? লেডিজ টেইলাৰিঙৰ দোকানখন খুলিম বুলি ভাবিছোঁ। তুমি টেইলাৰিং জানা জানো? আৰু ভালেমান টকাওতো লাগিব, যোগাৰ হ'ব জানো? মই নাজানো কি হ'ব, কিন্তু গাঁৱত তেনেকুৱা ছোৱালীও নোলাবনে? সিহঁতে কামো কৰিলে, লগত দুটকামান পইচাও পালে, আৰু দৰকাৰ হ'লে লোন এটাও লৈ ল'ম আমি। কথাটো তুমি ভালেই ভাবিছা বাৰু। আৰু গাঁৱত ছোৱালীকেইজনী ব্যস্ত হৈ থাকিলে সিহঁতৰো কাম এটা হ'ব, মোৰো কাম হ'ব, দুপইচাও আহিব। কিন্তু ক্লাছ কি হ'ব? তুমি চব চম্ভালিব পাৰিবা জানো? টেইলাৰিঙৰ দোকানখন মই মনোযোগ চম্ভালিবলৈ দিম বুলি ভাবিছোঁ। বাকী কামখিনি আগৰ নিচিনাকৈ চলি থাকিব। তোমাক কিন্তু মই মানি গৈছোঁ দেই। ধেত, এই আৰম্ভণিহে, আৰু বহুত সপোন পূৰাবলৈ বাকী আছে। আচলতে কি জানা, এইখিনি সময়ত মই তোমাৰ সহযোগী হৈ থাকিব লাগিছিল, কিন্তু আহিব এদিন, বহুত ভাল দিন আহিব, আৰু তোমাক মই এনেও এনেকৈ থাকিবলৈ নিদিওঁ। কথাটো বৌ আৰু ককাইদেউকো জনাবা, তেওঁলোকে ভাল পাব। সেইবোৰ তুমি চিন্তা কৰিব নালাগে। আৰু এটা কথা মই ভাবিছোঁ। কি কথা? টেইলাৰিঙৰ দোকানখন যদি ভালকৈ চলে, ককাইদেউৰ অলপ বোজা কমাই দিম বুলি ভাবিছোঁ। মানুহজনে আমাৰ কাৰণে বহুত কৰিছে, আৰু এইখন ঘৰৰ কাৰণে বহুত কিবা কিবি কৰিছে। এতিয়া তেখেতে জিৰণি লোৱাৰ সময়। আমি কাম কৰি যাব লাগিব এইখন ঘৰৰ কাৰণে আৰু তেখেতৰ কাৰণে। এই নয়নক ঘৈণীয়েকক কিন্তু মানি গ'লোঁ দেই। সেইদিনাখন গাঁৱত সোমালে, আজি দুটাকে বিজনেছ কৰি দিলে। এতিয়া সেই বেমাৰী নয়নটোৱে ঘৰত বহি বহি খোৱাহে কথা আৰু। ঐ ৰচোন, লোকে যে বহি খোৱা দেখিছ, তইনো কি কষ্ট কামডাল কৰিছ? বৰ বেয়া গাত লগাকৈ কথাষাৰ কৈ দিলি আকৌ। মই এটা কথা ভাবি পোৱা নাই, এইবোৰ কৰিবলৈ ইমান টকা ক'ত পাইছে? তই কেতিয়াবা ভাল চিন্তা এটা কৰি পাইছনে?
ধুনীয়া ছোৱালী এজনী দেখিলে বা বোৱাৰী এজনী দেখিলে একদম মনটো টিভিয়াই থাকে তাৰ। সঁচাকৈ দেই, ইয়াৰ লগত থাকিলে আমিও বদনাম কৰিম। ঐ লোৱা, তই আমাৰ ওচৰলৈ নাহিবি, আৰু যদি থাক ভালকৈ থাকিবি। ব'ল 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 ব'ল। ইহঁতকেইটাই আজি মোক এনেকৈ ক'ব পৰা হৈ গ'ল। এহেঁতে কিন্তু একো ভুল কথা কোৱা নাই। মই সঁচাকৈ অকৰ্মণ্য, অপদাৰ্থ এটা। দিনৰ দিনটো ওলো তলকৈ ঘূৰি ঘূৰি জীৱনৰ মূল্যৱান সময়ৰ পৰা এনেই নষ্ট কৰি আছোঁ। এনেকৈ ফটোৱামিকৈ ঘূৰি ফুৰিলে এনেও মগজত বেয়া বুদ্ধিয়ে খেলাব ন। কিবা এটাতো কৰিব লাগিব, তেতিয়াহে মনলৈ বেয়া বুদ্ধিবিলাক নহা হ'ব দেই। কৰিম কি বাৰু? কি কৰিলে বা ভাল হ'ব? আজি মই আপোনালোকক কিয় মাতিছোঁ সেইটোতো আপোনালোক সকলোৱে জানেই। তথাপিতো মই আপোনালোকক ভালকৈ কথাখিনি বুজাবলৈ বিচাৰিছোঁ। আমি গাঁৱত বাস কৰা মানুহ। গাঁৱৰ মানুহ হিচাপে আমাৰ আৰ্থিক অৱস্থাবিলাক একেবাৰেই ভাল নহয়। বিশেষকৈ প্ৰতিখন ঘৰতে মতা মানুহবিলাকৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকিব লগা হয়, যিটোৰ পৰা আমাৰ পৰিয়ালটো মুক্ত নাছিল। মই বহুত ভাবিলোঁ আৰু পিছত বুজি পালোঁ যে এনেকৈ নহ'ব, ময়ো কিবা এটা কৰিব লাগিব। আৰু সেইবাবে মই মোৰ শিক্ষাৰ যোগ্যতা অনুযায়ী ক্লাছ 4ৰ পৰা 7লৈকে যিমানখিনি ল'ৰা ছোৱালী আছে সকলোকে মই টিউশ্যন কৰিবলৈ লৈছোঁ। টিউশ্যনৰ পৰা যিখিনি পইচা পাইছিলোঁ তাৰে কেইটকামান পইচা মই জমা কৰি ৰাখিছোঁ। আৰু ল'ৰা ছোৱালীকেইটাও চাগে মোক অকণমান ভাল পাইছে, আৰু সেইকাৰণে মই চেণ্টাৰটো অকণমান বহল কৰিম বুলিও ভাবিছোঁ। আৰু লগতে বেলেগ এটা চিন্তাও কৰিছোঁ, যাৰ কাৰণে মই আপোনালোক সকলোকে মাতি আনিছোঁ। আৰু এইটো কামত মোৰ আপোনালোকৰ সকলোৰে খুব প্ৰয়োজন হ'ব। কোৱাচোন, কথাটো শুনো। মই গাঁৱতে সকলোৰে সুবিধা হোৱাকৈ লেডিজ টেইলাৰিং এখন খুলিম বুলি ভাবিছোঁ। অঁ, বৰ ভাল হ'ব, দৰকাৰে হৈ আছিলে। কিন্তু তাত এটা সমস্যা আছে। সমস্যাটো হ'ল মই এই কাটিং ট্ৰেইনিঙৰ কামবিলাক একেবাৰেই নাজানো। গতিকে আজি উপস্থিত থকা আপোনালোক সকলোকে এটা কথা কওঁ, আপোনালোকে মোৰ এই কামটোত সকলোৱে যাতে সহায় সহযোগিতা কৰে। আৰু ব্যৱসায়টোত মই যেতিয়া টকা খৰচ কৰিমেই, তাৰ পৰা মই লাভৰটো চিন্তা কৰিব লাগিব, নহয় জানো? আৰু এই ব্যৱসায়টোত কৰ্মত যিখিনি মহিলা নিয়োগ হ'ব তেখেতসকলক মই দৰমহা দিম। মোৰ প্ৰস্তাৱটো কেনেকুৱা লাগিছে আপোনালোকে জনাওকচোন। আপুনি বৰ ভাল কাম এটা হাতত লৈছে। মই কাটিং টেইলাৰিঙৰ প্ৰশিক্ষণ লৈছিলোঁ যদিও নিজাকৈ একো এটা কৰিবই পৰা নাছিলোঁ, কেৱল টকাৰ অভাৱত। মোৰ দৰে ইয়াত কেইবাজনীও আছে, সিহঁত আজি আহিব পৰা নাই, কিন্তু আপোনাক লগ কৰিব। কৰবীয়ে ঠিক কথাই কৈছে। ময়ো এইটো কাম অকণমান জানো। বৰ লগত যদি থাকিব পাৰোঁ আমিও ব্যস্ত হৈ থাকিম, খৰচ এটাও পাম। হ'ব, বৰ ভাল হ'ব। আমিও বেলেগকৈ সহায় কৰিব লাগে যদি ক'বা। পইচা পাতি কথা নাই, দোকানখন হ'লে আমাৰো সহায় হ'ব। আপোনালোকৰ কথাখিনিয়ে মোক বহুত সাহস দিছে। তেনেহ'লে আমি কাইলৈ সকলো লগ হওঁ। যিমান আমি সোনকালে কামবিলাক আৰম্ভ কৰিম সিমানেই আমাৰ কাৰণে ভাল হ'ব। তেনেহ'লে এতিয়া আমি যাওঁ। ৰ'ব, চাহ আনিছোঁ নহয়, চাহ খাব। চাহকাপ খাবলৈ বৰ মন আছিল। হয় হয়। বৌ, আপুনি ইমান কিয় কষ্ট কৰিব লাগে? তোমাৰ শুভ কামটোত মোকো সহযোগ কৰিবলৈ নিদিয়া নেকি? আপোনালোকে কিন্তু যিমান পাৰে তাইক সহযোগ কৰক। আমি আছোঁ নহয়। সহায় কৰিব পাৰিলেতো ভালেই। হয় দিয়ক, কামবোৰ ভালে ভালে আগবাঢ়িলেই হ'ল আৰু। বৌ, অ' বৌ। মনোজ পালেহি? হয় বৌ, পালোহি। বাৰু কওকচোন বৌ, কিয় মাতিছিলে? তুমি সহায় নকৰা হ'লে সঁচাকৈ মই যে আগবাঢ়িবই নোৱাৰিলোহেঁতেন। কিয় তেনেকৈ কৈছে বৌ? এয়া মোৰ নিজৰ দায়িত্ব বুলিহে ভাবিছোঁ মই। কিন্তু তাৰ সুবিধা অকল মই লৈ থাকিলে নহ'ব নহয়। মই এটা কথা ভাবিছোঁ মনোজ,
টেইলাৰিঙৰ দোকানখন যদিও খুলিম কিন্তু মই ক্লাছটো বাদ দিব নোৱাৰিম সেইটো মোৰ উপাৰ্জন যদিও সমাজৰ সেৱা বুলিও মই ভাবি লৈছোঁ কিন্তু আৰু এটা কথা এতিয়া এই দুইটা চলাবলৈ মোৰ কাৰণে বহুত অসুবিধা হ'ব গতিকে টেইলাৰিঙৰ দোকানখনৰ হিচাপ নিকাচ কি বস্তু দৰকাৰী এই সকলোবিলাকৰ দায়িত্ব তুমি ল'ব লাগিব আৰু ইয়াৰ বাবদ মই তোমাক বাৰু কিবা এটা দিম যিটো তুমি সন্তুষ্ট হ'বা তুমি এইখিনি সহায় মোক কৰি দিব পাৰিবানে অ' বৌ কিনো কয় মই ভালে পাম তাতে মোৰ একো সংস্থাপনেই নাই অঁ ভালেই হ'ব ন তেতিয়াহ'লে অঁ আৰু এটা কথা তুমি যদি কিবা ভাল কাম পোৱা তুমি গুচিও যাব পাৰিবা মই তেতিয়া তোমাক নাৰাখোঁ আৰু কথাবিলাক যদি মই ভবাৰ দৰে আগবাঢ়ে তেতিয়াহ'লেতো কথাই নাই হ'ব বৌ আপুনি কোৱামতেই হ'ব তেতিয়াহ'লে কাইলৈ মানে মই দোকানখন খুলিম তুমি মোৰ হৈ কাক কাক মাতিব লাগে সকলোকে মাতি দিবা আৰু শুনা কি কি বস্তু লাগে সেইখিনি যোগাৰ কিন্তু তুমি কৰিব লাগিব ঠিক আছে বৌ এতিয়া মই গৈ থাকোঁ ঠিক আছে ঠিক আছে দিয়া বৌ কিবা কি মিলাইছোঁ আৰু সৰুকৈ লোন এটাও লৈছোঁ হ'ব দিয়া টকা পইচাটো দূৰৰে কথা হাতে কামেও আমি লাগি দিব পৰা নাই মোৰ পৰিয়ালবৰ্গৰ আশীৰ্বাদত তথা আপোনালোকৰ সহযোগত আজি এটি ডাঙৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়িছোঁ এই ব্যাগখনত মোৰ ফালৰ পৰা তথা মোৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ঘৰলৈকে ক'ৰ পৰা আহিলে আৰু নতুন দোকান খুলিছে বোলে আমাকো খবৰ খাতি দিব তোমাক কিন্তু মই বেয়া পাইছোঁ গাঁৱৰ ল'ৰাটো হৈ দোকানখনলৈ এপাক যাব পৰা নাই গ'লেহে মই কিবা সহায়ৰ কথা ক'ব পাৰোঁ তোমাক বৌ এইবাৰ যি আন্তৰ্জাতিক মহিলা দিৱস পাতিবলৈ আমি আয়োজন কৰিছোঁ 10গৰাকী উদ্যোগী মহিলাক বঁটা প্ৰদানৰ বিশেষ ব্যৱস্থা কৰা হৈছে আৰু তাত আপোনাৰ নামটো বাছনি কৰা হৈছে আৰু তালৈকে মই আপোনাক নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ এইখন আপোনাৰ নিমন্ত্ৰণী পত্ৰ বৌ মই গৈ থাকোঁ